নমস্কাৰ ছাত্ৰসকল সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই যোৱা 30/5/2024 তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ এই চিঠিখন দিছে। চিঠিখনত প্ৰথমতে কৈছে প্ৰতি মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ বিষয় শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত নকৰা পৰ্যন্ত আগন্তুক গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কৰ্মত জড়িত নকৰিবলৈ আহ্বান। তাৰ পিছত কৈছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে ইংৰাজী 24 মে 2024 তাৰিখ শুক্ৰবাৰে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনে মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত দিনৰ 11:30 গুৱাহাটী চানমাৰীত থকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত শিক্ষক মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ অন্যান্য কৰ্মচাৰীয়ে উপভোগ কৰাৰ দৰে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈকে বৃদ্ধিকৰণৰ দাবী কাৰ্যতঃ ৰূপায়ণ কৰা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন আলোচনাত অসম চৰকাৰে দি অহা প্ৰতিশ্ৰুতিবিলাক বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাই অতি পৰিতাপেৰে জনায় যে অসম চৰকাৰে বাৰম্বাৰ শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো প্ৰতিশ্ৰুতি দিয়াতে সীমাবদ্ধ ৰাখি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে। এক দীঘলীয়া প্ৰক্ৰিয়াৰে সময় অতিবাহিত কৰা পৰিলক্ষিত হৈ আহিছে। এনেদৰে প্ৰতিশ্ৰুতি দি থকা প্ৰক্ৰিয়াত ৰাজ্যৰ সকলো পৰ্যায়ৰ শিক্ষকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ ল'বলৈ বাধ্য হয় যে অহা 30 জুনৰ আগতে অসম চৰকাৰে এক ধনাত্মক দৃষ্টিভংগীৰে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কাৰ্যতঃ ৰূপায়ণ কৰাৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰিলে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। মুখ্য সম্পাদক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ। গতিকে ছাত্ৰসকল এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি সন্দৰ্ভত আমাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত আমাৰ ৰাজ্যৰ শিক্ষা বিভাগ হলঠেকত পৰিব। গতিকে ছাত্ৰসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।